নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে জানে যে মই অংগনবাড়ী ৰিলেটেড ভিডিঅ' আপোনালোকক মাজে মাজে দি থাকোঁ। ইয়াৰ কাৰণ মই যিখিনি সত্য আৰু গুৰুত্বপূৰ্ণ খবৰ মই পাওঁ সন্থাৰ তৰফৰ পৰা বা যিকোনো ছ'চিয়েল মিডিয়াৰ পৰা যিখিনি মই গুৰুত্বপূৰ্ণ খবৰ পাওঁ মই আপোনালোকৰ বাবে ভিডিঅ' আকাৰে উপস্থাপন কৰোঁ। ইয়া 29 তাৰিখ 1 মাহ 2024 তাৰিখৰ স্মাৰক পত্ৰ হয় আৰু ইয়াৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰীলৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মুখ্যমন্ত্ৰীক লৈ পঠিয়াইছে আৰু ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ আহি পাইছে। মই আপোনালোকক সবিশেষ জনাম, চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে নিশ্চয় জানে যে অসমৰ মুখ্যমন্ত্ৰীক লগ কৰিব অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আৰু সেইহেতুকে আজি যিহেতু 29 তাৰিখ আছিল আৰু কালি যিহেতু 29 তাৰিখ আছিল আৰু 29 তাৰিখৰ দিনাই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গৈছিল আৰু তাৰ পিছত কি হৈছে সবিশেষ ভিডিঅ'ত চাওক। মুখ্যমন্ত্ৰীক লগ কৰিব যোৱাৰ পিছত সংগ্ৰামী বান্ধৱীসকল আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ নহল বুলি কৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। যেহেতু মুখ্যমন্ত্ৰীক লগ কৰিব গৈছিল আৰু সন্থাৰ তৰফৰ পৰা ইতিমধ্যে লেটেষ্ট আপডেট আহি পাইছে আৰু কৈছে যে মুখ্যমন্ত্ৰীক আজি লগ কৰিব পৰা নগ'ল আৰু মুখ্যমন্ত্ৰী পিয়ে হেমন্ত চৌধুৰীক লগ ধৰা হয় আৰু মুখ্যমন্ত্ৰীক দিবলগীয়া স্মাৰক পত্ৰখনো দিয়া হয়। লগতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে পুনৰ আবেদন পত্ৰ দিয়া হয়। চ' এইবাৰ সন্থাই পুনৰ আবেদন পত্ৰ দিছে মুখ্যমন্ত্ৰীক যিহেতু লগ কৰিব লাগে সেই উদ্দেশ্যৰে আৰু স্মাৰক পত্ৰ দিয়ে আছে। আৰু যেহেতু 5 ফেব্ৰুৱাৰীৰ পৰা বাজেট আৰম্ভ আৰু 12 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব, চ' কৈছে যেহেতু 5 ফেব্ৰুৱাৰীৰ পৰা বাজেট আৰম্ভ আৰু 12 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হ'ব আমাৰ সিদ্ধান্ত মৰ্মে। চ' সন্থাই এবাৰ কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শুনিব। ভিডিঅ'টোত বহুখিনি সন্থাৰ নতুন খবৰ আপোনালোকে লাভ কৰিব। আমাৰ সিদ্ধান্ত মৰ্মে 1 ফেব্ৰুৱাৰীৰ কাৰ্যসূচী অব্যাহত থাকক। কৈছে যে আমাৰ যিটো 1 ফেব্ৰুৱাৰী ধৰ্ণা কাৰ্যসূচী আছিল সেয়া অব্যাহত থাকক, কিন্তু 1 তাৰিখৰ পৰা 12 তাৰিখলৈ কাৰ্যসূচী চলি থাকিব আৰু কেন্দ্ৰৰ কাম কাজো চলি থাকিব। চ' 1 তাৰিখৰ পৰা 12 তাৰিখলৈ ধৰ্ণা কাৰ্যসূচী চলি থাকিব, লগতে কেন্দ্ৰৰ কাম কাজো চলি থাকিব বুলি কৈছে সন্থাই। আৰু ফেব্ৰুৱাৰী বাজেট মাননি বৃদ্ধিৰ কথা উত্থাপন নকৰিলে, 12 ফেব্ৰুৱাৰীত যদি বাজেটত মাননি বৃদ্ধিৰ কথা উত্থাপন নকৰে তেনে ক্ষেত্ৰত 13 ফেব্ৰুৱাৰীৰ পৰা অসহযোগ আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি এইবাৰ সন্থাই জনায় আৰু আপোনালোকৰ মতামত দিব বুলি আশা কৰিলোঁ। এইবাৰ সন্থাই কৈছে আপোনালোকৰ মতামত দিব। চ' আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব আপোনালোকৰ মতামত কি। 13 ফেব্ৰুৱাৰীৰ পৰা অসহযোগ আন্দোলন কাৰ্যসূচী ল'ব বুলি সন্থাই ইতিমধ্যে সতৰি কৰিছে আৰু কৈছে আজি সচিবালয়ত যোৱা বান্ধৱীসকল অঞ্জলি চৌধুৰী, কল্পনা দেৱী, বীণা বৈশ্য, জোন চেতিয়া, ৰুণু দাস, জানকী দেৱী সভানেত্ৰী আৰু সম্পাদিকাৰ এটা সজাতি দলে সচিবালয়ত যোৱা হয়। ৰাতিপুৱা 10 বজাৰ পৰা লাইন লৈ থিয় হৈ প্ৰায় 2 বজাত মুখ্যমন্ত্ৰী পি এজনক লগ ধৰা হয়। সন্থাই যিটো 10 বজাৰ পৰা 2 বজালৈ লাইন পাতি থিয় হৈ আছিল আৰু তাৰপিছত মুখ্যমন্ত্ৰীক লগ পোৱা নগ'ল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী পি এজনক লগ কৰি এটা নতুন স্মাৰক পত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ পিয়েক হাতত তুলি দিলে আৰু সেই স্মাৰক পত্ৰত কি আছে মই আপোনালোকক সেই স্মাৰক পত্ৰখনো দেখাম আৰু কি কৈছে সন্থাই মই আপোনালোকক সবিশেষ দেখাম। এয়া হৈছে স্মাৰক পত্ৰ, আপোনালোকে নিশ্চয় দেখা পাইছে আৰু যিহেতু মই ভিডিঅ'টো যোৱাকালি বনাইছোঁ, অৰ্থাৎ মই যোৱাকালি ৰাতিয়ে বনাইছোঁ আৰু 29 তাৰিখে আছিল, সেইকাৰণে অলপ ডেটৰ সাল সলনি হ'ব পাৰে, মোৰ কওঁতে ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। আৰু ইয়াতে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী 6 আৰু মহাশয় এইবাৰ কোৱা হৈছে সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়ণ হৈ থকা সংহত শিশু উন্নয়ন বিকাশ আঁচনি অৰ্থাৎ ICDS মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বাবে অতি জৰুৰী এখন আঁচনি। এই কথা সন্থাই কৈছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ছাৰক ইতিমধ্যে এটা স্মাৰক পত্ৰ দিছে আৰু এই স্মাৰক পত্ৰত কেইবাটাও কথা উল্লেখ কৰিছে। তাৰ ভিতৰত প্ৰথমে কৈছে যে সমগ্ৰ দেশৰ অসমতো ৰূপায়ণ হৈ থকা সংহত শিশু উন্নয়ন বিকাশ যিটো আঁচনি আছে মানৱ সম্পদ বিকাশৰ বুনিয়াদী এটা ভেটি গঢ়ি তোলাৰ অতিকৈ জৰুৰী এখন আঁচনি, এই কথা আমিও ক'ব লাগিব। আৰু এই কথা আপোনাৰ নেতৃত্বাধীন অসম চৰকাৰে প্ৰতিটো প্ৰাসংগিক
অনুষ্ঠানতে ব্যক্ত কৰি আহিছে পিছে অতি পৰিতাপৰ বিষয় হ'ল যে সেই আঁচনি ৰূপায়ণৰ তৃণমূল পৰ্যায়ত ৰাজ্যখনত সেয়া আগবঢ়াই থকা 1,21,000 অধিক কৰ্মী আমাৰ অসমত প্ৰায় 1,21,000 অধিক কৰ্মী মিনি কৰ্মী তথা সহায়িকা ন্যূনতম বুনিয়াদী প্ৰয়োজনীয় পাৰিশ্ৰমিক পৰ্যাপ্ত সঠিকভাৱে আদায় নাপায় যেটা পাৰিশ্ৰমিক আছে সেয়া সঠিকভাৱে আদায় নাপায় কামৰ বোজা প্ৰতিদিনে বৃদ্ধি পাই আছে চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনি ৰূপায়ণৰ তৃণমূল স্তৰৰ সংগঠনক হল অংগনবাড়ী কৰ্মী সহায়িকাসকল কিন্তু কামৰ বোজা বহন কৰিও পৰিশ্ৰমিক হিচাপে আজিৰ সময়ত মাননি পাই আছে কৰ্মী এগৰাকীয়ে মাহিলী 6,500 টকা কেন্দ্ৰীয় চৰকাৰৰ 4,500 টকা আৰু ৰাজ্য চৰকাৰৰ 2,000 টকা একেদৰে সহায়িকা গৰাকীৰ প্ৰায় 3,250 টকা কেন্দ্ৰীয় চৰকাৰৰ 2,250 টকা আৰু ৰাজ্য চৰকাৰৰ 1,000 টকা আৰু মিনি কৰ্মীৰ ক্ষেত্ৰত এগৰাকী মাহিলী 4,750 টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ 3,500 টকা আৰু ৰাজ্য চৰকাৰৰ 1,250 টকা এই সামান্য মাননি বৰ্তমান দ্ৰব্যমূল্যৰ বজাৰত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় জীৱন নিৰ্বাহ কৰাটো কিমান কঠিন হ'ব পাৰে হেয়া সহজে অনুমায় কৈছে যে এই যিটো দ্ৰব্যৰ ইমান মূল্যৰ পিছত 1,000 2,000 বা 3,000 বা 6,000 টকা হওক এইখিনি টকাৰে কিমান যুক্তিসংগত এজন কৰ্মী সহায়িকাই চলিব পাৰে বা মিনি কৰ্মী এগৰাকীয়ে কেনেকৈ চলিব পাৰে সেই কথা অসমৰ মুখ্যমন্ত্ৰী কৈছে আৰু এই পটভূমিত অসম চৰকাৰৰ পৰা মাননীৰ ধন বৃদ্ধি কৰাৰ বাবে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আপোনাৰ ওচৰত মাননীয় শিশু আৰু মহিলা কল্যাণ মন্ত্ৰী শ্ৰীযুত অজন্তা নিয়োগ মহাশয়ৰ ওচৰত আৰু বিভাগীয় সঞ্চালক মহোদয়ৰ ওচৰত বহুবাৰ আবেদন নিবেদন জনাইছিল মাননীয় সঞ্চালক মহোদয় সন্থাই উত্থাপন কৰা মাননি বৃদ্ধিৰ দাবী বিবেচনা কৰি এক সুনিৰ্দিষ্ট প্ৰস্তাৱ অসম চৰকাৰ বিবেচনাৰ বাবে নৱেম্বৰ 2023 প্ৰেৰণ কৰিছিল কোৱা হৈছে যে আপোনালোকক মই এটা কথা কৈছিলোঁ যে অসম চৰকাৰক এটা সঞ্চালক কাৰ্যালয়ৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল আৰু হেয়া আছিল এটা নিৰ্দিষ্ট মাননিৰ ওপৰত আৰু সুনিৰ্দিষ্ট এটা প্ৰস্তাৱ আছিল আৰু এটা খুবেই ভাল আছিল যেটো 12,000 টকাৰ কথা তাতে সঞ্চালক কাৰ্যালয়ৰ পৰা উল্লেখ কৰিছিল আৰু নৱেম্বৰ মাহৰ 2023 চনতে অসম চৰকাৰক হেতু প্ৰেৰণ কৰা হৈছিল কিন্তু এতিয়ালৈকে তাৰ ওপৰত কোনো অসম চৰকাৰে বিবেচনা কৰা নাই আৰু আপোনাৰ জ্ঞাতাৰ্থে উক্ত প্ৰস্তাৱৰ প্ৰতিলিপি গাঁঠি দিয়া হ'ল আৰু যিটো প্ৰস্তাৱ সেই সময়ত দাখিল কৰা হৈছিল আৰু সেই প্ৰস্তাৱটো পুনৰ প্ৰতিলিপি হিচাপে গাঁঠি দিয়া হ'ল আমাৰ বিনম্ৰ নিবেদন উক্ত প্ৰস্তাৱ বিবেচনা কৰি অতি শীঘ্ৰে চৰকাৰী জাননী প্ৰকাশ কৰে যেন এয়া সন্থাৰ তৰফৰ পৰা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীক এই স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা ইন্দ্ৰাণী বাইদেউ সবিশেষ আপোনালোকে এইটো ভিডিঅ' চাব পাৰিছে আৰু আপোনালোকে বহুতে বেলেগ বেলেগ ধৰণে কমেণ্ট কৰি থাকে লেতেৰা কমেণ্ট কৰে যে মই ফেক ভিডিঅ' বনাওঁ বা ফটো আমি এনেকুৱা কথা বহুতে কৈ থাকে কিন্তু এটা মেইন কথা হৈছে যে মই আপোনালোকক কেতিয়াও ফেক ভিডিঅ' আপলোড কৰা নাই যিখিনি কথা সন্থাই আমাক জানিব দিছে বা মোক জানিব দিছে সেইখিনি কথাই মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আপোনালোকৰ এটা অসুবিধা হৈছে মই খুবেই গমেই পাইছোঁ ভালকৈ সেয়া হৈছে যে কিছুমান ফেক ভিডিঅ' প্ৰায়ভাগ ভিডিঅ'তে ফেক আৰু তাৰ ভিতৰত যদি এটা ভাল ভিডিঅ' যায় সেইটো ভিডিঅ' চোৱা নহয় আৰু সেয়েহে বহুতে বেলেগ ধৰণৰ কমেণ্ট কৰে এনেকুৱা ফেক ভিডিঅ' চাই আপোনালোকে ফেক ভিডিঅ'ৰ পৰা বাচিবৰ বাবে যদি আপোনালোকে সত্য যিবিলাক ভিডিঅ' বা যিখিনি নিউজ কাৰ্যকৰী কথাখিনি আপোনালোকে জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই যাব আৰু চেনেলটোৰ নামো আপোনালোকে মনত ৰাখিব টাইমছ অসম নিউজ আৰু এজেট টাইম অসম আপোনালোকে দুয়োটা চেনেলতে যদিও নাম্বাৰৰ নহয় কিন্তু মই আপোনালোকৰ ওপৰতে লিখি থৈছোঁ যে সত্যৰ নিষ্ঠা মই আপোনালোকক যিখিনি খবৰ পাওঁ সেইখিনি জনাবলৈ চেষ্টা কৰোঁ থেংক ইউ জয় অসম